হিন্দীত এষাৰ কথা আছে, উল্টা চোৰ কটুৱাল কো ডাটে। মহিলা 33% ৰিজাৰ্ভেশ্যনৰ গোটেই চিন্তাটোৱে হৈছে কংগ্ৰেছৰ চিন্তা। আপোনালোকক আমি কৈ আছো, যোৱা কালি যিটো ভোটত মানে মহিলা যিটো ৰিজাৰ্ভেশ্যন বিলটো মানে প্ৰত্যাখ্যান কৰা হ'ল, এই কথাটোত এতিয়া বিজেপিয়ে কি ক'ব বিচাৰিছে, কংগ্ৰেছ মহিলা বিৰোধী বুলি ক'ব বিচাৰিছে। বিজেপিয়ে পাহৰি গ'ল পঞ্চায়তৰ ব্যৱস্থাত যে 50% মহিলাৰ গোটেই আসন সংৰক্ষণৰ গোটেই চিন্তাটো কাৰ ফচল, কংগ্ৰেছৰ ফচল। আৰু তেওঁলোকে 2014 2019 এই গোটেইখিনিতে মহিলাৰ যিবিলাক তেওঁলোকে মহিলা আসন সংৰক্ষণৰ কথা ব্যৱস্থাৰ কথা অনা হৈছিলে। 2010ত ৰাজ্যসভাত এই গোটেই বিলখন গৃহীত কৰা হৈছিলে। আৰু তাৰপিছত তেওঁলোকে 2014 2019 তেওঁলোকে এই গোটেই ব্যৱস্থাত থকাৰ পিছতো কিন্তু তেওঁলোকে মহিলা 33% ৰিজাৰ্ভেশ্যন বলবৎ নকৰিলে। 2023ত আমাৰ সকলোৱে মিলি পেলাই এইখনক একটা 33% ৰিজাৰ্ভেশ্যনৰ কাৰণে 2023ত গোটেই কথাখিনি লৈ পেলাই আইন হিচাপে তাক কৰিবলৈ দিয়া হ'ল। কিন্তু আজি কুপতি তেওঁলোকে 33% ৰিজাৰ্ভেশ্যন কি কৰিলে, তেওঁলোকে 29ত বলবৎ কৰিম বুলি তেওঁলোকে থৈ দিলে। আৰু এতিয়া বিশেষ অধিৱেশন আনি পেলাই তেওঁলোকে কি কৰিব বিচাৰিছে, য'ত বেংগলত ইলেকশ্যন চলি আছে, তামিলনাডু, পডিচেৰী, কেৰেলা, য'ত ইলেকশ্যন চলি আছে, এইখিনি সময়ত মহিলাৰ প্ৰতি এটা দৰদ দেখুৱাই পেলাই তেওঁলোকে মহিলাৰ 33% ৰিজাৰ্ভেশ্যনৰ কথাটো আনিছে। ৰিজাৰ্ভেশ্যনৰ কথাটোত মূল অন্তৰ্নিহিত কথাবিলাক ক'ত সোমাই আছে, ডিলিমিটেশ্যনৰ জৰিয়তে তেওঁলোকে 543টা চিটক 850টা চিট কৰাৰ যিটো তেওঁলোকৰ মানসিকতা, য'ত তেওঁলোকে যাতে আকৌ নেক্সট লোকসভাত যাতে তেওঁলোকে নিজৰ হিচাপত ডিলিমিটেশ্যন কৰি লৈ পেলাই তেওঁলোকে নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে কিছুমান ষ্টেটক তেওঁলোকে নিশকতীয়া কৰি তেওঁলোকে নিজৰ এটা ডিলিমিটেশ্যন, যেনেকৈ অসমত দেখিছে ডিলিমিটেশ্যন ক'ত কেনেকৈ তেওঁলোকৰ নিজৰ হিচাপত তেওঁলোকে বনাই লৈছে। এই ব্যৱস্থাটো তেওঁলোকে কৰিবলৈ গৈ ধৰা পৰিছে আৰু মুখ ঠেকেচা খাইছে। আৰু এতিয়া তেওঁলোকে ক'ব বিচাৰিছে যে কংগ্ৰেছ মহিলা বিৰোধী। আমি কেতিয়াও মহিলা বিৰোধী নহয়। তেওঁলোকৰ হাতত ইমান ক্ষমতা থকাৰ পিছতো তেওঁলোকে বিগত নিৰ্বাচন কিটাত চৰকাৰ থকাৰ পিছতো 33% ৰিজাৰ্ভেশ্যন তেওঁলোকে বলবৎ কৰিলেনে, নাই কৰা। কিন্তু কংগ্ৰেছে মহিলা প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সদায় অগ্ৰাধিকাৰ দি আহিছে। আমি ডিমাণ্ড কৰিছোঁ 543টা যি চিট আছে, 543টা চিটত আজি বলবৎ হোৱাকৈ তেওঁলোকে কিয় 33% ৰিজাৰ্ভেশ্যন তেওঁলোকে বলবৎ নকৰে, ইয়াক বৃহৎ প্ৰশ্ন। এতিয়া তেওঁলোকে 33% মহিলাৰ যিটো তেওঁলোকে বন্ধনৰ মহিলাৰ একদম প্ৰতি যি দৰদ তেওঁলোকে দেখুৱাবলৈ গৈছে, এইটো মহিলাৰ দৰদ নে এইটো তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ এটা চিন্তা, ইয়াক বৃহৎ প্ৰশ্ন। আৰু তেওঁলোক কিমান মহিলা দৰদী, এই কথাটো মণিপুৰত যেতিয়া উলংগভাৱে মহিলাক পেৰেড কৰা হৈছিলে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তাত যাবলৈ সময় নহ'লে। আজি বিলকিছ বানুৰ কথাই কওক, উন্নাও কাণ্ডৰ কথাই কওক, উত্তৰাখণ্ডৰ কথাই কওক, আজি যদি গোটেইবিলাক কথাত যদি চায়, অইনটো মই বাদেই দিলোঁ, দূৰলৈ মই নাযাওঁ। আমাৰ জোনমণি ৰাভাৰ কথাও যদি কয়, অৰ্ণমাই বৰুৱাৰ কথাও কয়, এওঁলোক কিমান মহিলা মানে প্ৰেমী, এই কথাবিলাক কিন্তু আমি পাহৰি যোৱা নাই। সেইকাৰণে 8:30 বজাত আজি প্ৰধানমন্ত্ৰীয়ে ভাইও और बहनों हमने महिला को ये करने का जो हम प्रयास किया, বিৰোধী নে इसको नस्सात किया, এনেকুৱা বহু কথা ক'ব। কিন্তু মই এটা কথা তেখেতক ক'ব বিচাৰিছোঁ, আমি পাহৰা নাই মণিপুৰৰ কাণ্ড। আমি পাহৰা নাই যে 543টা চিটত কিয় ডিলিমিটেশ্যন আপোনালোকে 2023 চনত যিখিনি গৃহীত হোৱাৰ পিছতো ডিলিমিটেশ্যনৰ নামত আপোনালোকে 2011ৰ এই সেন্সাছৰ মতে আপোনালোকে 29ৰ পৰা বলবৎ কৰিবলৈ তেওঁলোকে গৈ আকৌ ডিলিমিটেশ্যনৰ নামত আসনৰ সংখ্যা বৃদ্ধি কৰি এই মস্ত মেৰপাছটোত কিয় মহিলাক সোমোৱাই লৈছে। মই আপোনালোকক আমাৰ ফালৰ পৰা ডিমাণ্ড দিছোঁ যে 543টা চিটত 2023 চনত যিটো ওমেন ৰিজাৰ্ভেশ্যন বিলটোৰ যে আইনলৈ মানে মোহৰ লাগিছিল, সেইটো কিয় আপোনালোকে আজি বলবৎ কৰিব নোৱাৰিলে, ইয়াক বৃহৎ প্ৰশ্ন। সেইকাৰণে বিজেপি যিসকলে ছ'চিয়েল মিডিয়াটো কৈ আছে যে কংগ্ৰেছ মহিলা বিদ্বেষী বুলি কৈছে, বিৰোধী বুলি কৈছে, কংগ্ৰেছৰ ফচল আজিৰ তাৰিখত প্ৰায় 14 লাখৰ অধিক আজিৰ তাৰিখত পঞ্চায়তত গোটেই ভাৰতবৰ্ষত মহিলাই আসন অলংকিত কৰি পঞ্চায়ত ব্যৱস্থাত তেওঁলোকে বিভিন্ন স্তৰত কাম কৰি আছে। গতিকে মই আকৌ আপোনালোকক কৈছোঁ যে উল্টা চোৰ কটৱাল কো ডাটে। এওঁলোকে প্ৰত্যেকটো কথা এটা ৰাজনৈতিক মুনাফাৰ কাৰণে কৰি, আৰু যেতিয়া বলে নোৱাৰে তেওঁলোকৰ চক্ৰান্ত যেতিয়া জাহিৰ হয়, তেতিয়া তেওঁলোকে কংগ্ৰেছলৈ এই গোটেই কথাবিলাক দিয়ে। অহাকালি আমি 11টা বজাত প্ৰেছ যোগে বিতংভাৱে গোটেই কথাখিনি ল'ম। আৰু আজি প্ৰত্যেকেই এই বিষয়ত
নিজৰ নিজৰ মতামত গোটেই ভাৰতবৰ্ষত ৰাখিব গতিকে এই কথাখিনি মই মোৰ জৰিয়তে আজি প্ৰেৰণ কৰিলোঁ